ভিডিওটো তোমাৰ লেন্দি হোৱাৰ কাৰণে আমি কৰি দিলো পাৰ্ট 2 এতিয়া আমাৰ তোমাৰ কি হৈ গ'ল হেলো এলকিন আৰু হেলো এৰিনছৰ দুটা পাৰ্টত পাবা বিকজ অফ লেন্দি ভিডিও যদি হৈ যায় তেতিয়াহ'লে তোমালোকৰ তোমাৰ চোৱাটো তোমাৰ কিছুমানৰ কি কৰে বহুত টাইম দেখাটো তোমাৰ ইমান তোমাৰ কি ইউজেবল ফিল নকৰে সেইকাৰণে তোমাৰ শৰ্ট ভিডিও তোমাৰ কি কৰো আমি বনাবলৈ ট্ৰাই কৰো ইভেন কি আমাৰো তোমাৰ কি হৈ যায় তো যেতিয়া আপলোড কৰোঁতে ইজি হয় ৰাইট So, আমি question number 5 পৰা আমি তোমাৰ start কৰি আছো যে there is nothing but how will you carry out the following conversion এইটো আমি 4 লৈকে আমি already চাইছিলো বুজি পাইছা নে 4 লৈকে আমি expected questions চাই আছিলো of course নতুন ভিডিও যেতিয়া তোমাৰ heading টো মই কৈ দেব আকৌ expected questions from hello alkene and hello arenes for AHCCC তোমাৰ 2021 okay so question number 5 যোনটো হয় 5 ৰ তোমাৰ conversion আছে আৰু conversion আহে exam so conversion চাও আমি হা যে 2 bromopropane to 1 bromopropane লৈ যাব লাগে so first of all conversion যেতিয়া নেমিং টো ধুনিয়াকে কৰিবা 2 bromopropane this is number 2 নম্বৰ পজিশনত bromine লাগিছে আৰু this is an propane okay so this is CH3 right 2 bromopropane আৰু ইয়াক নিব লাগে bromine টো ইয়াতে আহি যাব লাগিব মানে 1 bromopropane মানে this is propane হয় just bromine ৰ পজিশনটো চেঞ্জ হৈছে আৰু হেতু আমি কেনেকৈ কৰিম so তাৰ কাৰণে আমি কি জানো so bromine টোক যদি তোমাৰ this is 2 ডিগ্ৰী আছে আৰু যদি ইয়াতে আহি যায় 1 ডিগ্ৰী হৈ যাব লাগিব আমি কি জানো যে ইয়াক যদি কেনেবাকে এলকিন বনাই দিও আৰু এলকিনক যদি আমি কি দি দিম HBr and peroxide দি দিম that will be 1 degree right so আমাৰ হেতু এটা তোমাৰ যেতিয়া কনভাৰ্জন কৰা না তুমি যিমান বিলাক তোমাৰ যিমানখিনি ৰিঅ্যাকশনস তুমি শিকিছা গোটেইখিনি ৰিঅ্যাকশন ভাল এটা তোমাৰ কি থাকিব লাগিব তোমাৰ প্ৰেক্টিস থাকিব লাগিব ভাল নলেজ থাকিব লাগিব তেতিয়াহে তুমি কি কৰিব পাৰিবা ৰিঅ্যাকশন বোৰ ইউটিলাইজ কৰি কিনে কনভাৰ্জন বহুত কম সময়ত ইজিলি কৰিব পাৰিবা তাৰ কাৰণে ৰিঅ্যাকশন প্ৰেক্টিস বহুত much needed right so হেতু কাৰণে এতিয়া ইয়াক আমি কেনেকে তোমাক কি এলকিনলৈ লৈ যাব পাৰো লৈ যাব এলকহলিক KOH দিয়া এলকহলিক KOH হেতুৱে কৰে right কি কৰিব ইয়াতে CH3 CH ডাবল বন ইয়াতে কি হৈ যাব this is CH2 হৈ যাব right alcoholic KOH দিলো bromine তোমাৰ কি হৈ গল তোমাৰ আতৰি গল আৰু HBr হিচাপে তোমাৰ of course হাইড্ৰোজেনৰ তোমাৰ ই হিচাপে আৰু তোমাৰ ইয়াতে তোমাৰ কি কৈ দিলে এলকিন বনাই দিলে আৰু এলকিনক যেতিয়া তুমি কি কৈ দিবা HBr in presence of peroxide দিব লাগিব H2O2 তেতিয়াহে তুমি কি পাবা you will get what CH3 CH এইটো CH2 দে CH2Br পালানে পাই গলা ন 1 bromopropane right so এনেকা ধৰণে আমি কনভাৰ্জন কৰিব লাগিব দুটা ষ্টেপত হৈ গল right so benzene to next চোৱা para chloro nitrobenzene so যিমানবোৰ ৰিঅ্যাকশনস আছে গোটেই ৰিঅ্যাকশনৰে ইয়াতে আমি ইউটিলাইজ কৰিব লাগিব বেনজিনৰ পৰা para chloro nitrobenzene so benzene মই ইয়াতে ওপৰতে লিখিছো মই স্পেচৰ অলপমান কমি হৈ আছে benzene para chloro মানে ইয়াতে দিছো বাৰু para chloro nitrobenzene first of all this is nitrobenzene and para chloro মানে para পজিশনত তোমাৰ কি ক্লোৰিন থাকে right first of all তুমি কি কয় ক্লোৰিনেশন কৰা তেতিয়াহে ক্লোৰিন আহিব right Cl2 in presence of FeCl3 right এইবোৰটো পাইছাই ক্লোৰিনেশন কেনেকৈ কৰে very simple so benzene মোৰ বেনজিনটো বহুতে লেতেৰা পেতেৰা so ইয়াতে ক্লোৰিন লাগি গল right আৰু ক্লোৰিন যেতিয়া লাগি গল আৰু ক্লোৰিনক কি কৰিব লাগিব ইয়াতে ক্লোৰোবেনজিন হৈ গল ক্লোৰোবেনজিনক নাইট্ৰনেশন কৰিবলৈ হলে কি কৰিব লাগিব HNO3 in presence of H2SO তেতিয়া হলে নাইট্ৰো গ্ৰুপ এটা লাগি যাব আৰু পেৰা নাইট্ৰো বেনজিন হৈ গল right কেনেকা ধৰণে কৰিব লাগিব so quite easy not and tough just use কৰিব লাগে তাৰ পিছত আছে বেনজিন টু ডাইফিনাইল অৰ বাইফিনাইল মই লেকচাৰ ভিডিও যেতিয়া মই তোমাক এইবোৰ তোমাৰ অলৰেডি তোমাৰ নেম ৰিঅ্যাকশনৰ পৰা আহিছে এটো এটা বাৰে বাৰে তোমাৰ কি কৰো নেম ৰিঅ্যাকশন আহিলে মই বাৰে বাৰে তোমাক কি কৈ থাকো so চোৱা কেনেকৈ কৰিবা বেনজিন to diphenyl so বেনজিনক প্ৰথমতে তুমি কি কৰিব লাগিব তুমি হেলো এৰিনছত লৈ যোৱা ঠিক আছে হেলো এৰিনছত যদি লৈ যাও this is benzene বেনজিন এটা মই এনেকৈ আঁকিছো বাৰু আৰু যদি তুমি হেলো এৰিনছক ক্লোৰ কৰি তোমাৰ ক্লোৰোবেনজিনলৈ যদি নিব বিচাৰিছা তেতিয়াহলে তোমাৰ কি কৰিব লাগিব ক্লোৰিনেশন কৰি দিয়া Cl2 in presence of FeCl3 অলৰেডি আমি কৰি আছিলো so you will get what এই ধৰণৰ প্ৰডাক্ট এটা পাবা right ক্লোৰিন আহি গল এতিয়া টু সিমিলাৰ কম্পাউন্ড এটা আমি যদি লৈ লও বুজি পাইছা একদম সেম এক্স্যাক্টলি সেম কম্পাউন্ড এটা লবা ইয়াকে 2 মোলস বুলি বুকত লিখে this is একদম সেম টু সেম ইটোৰ ইটো সেম প্ৰডাক্ট ললা হেলো এৰিনছ হৈ গল ন দুইটা বুজি পাইছা না এৰিনছ তোমাৰ সাইক্লিক তোমাৰ কি হৈ আছে তোমাৰ কম্পাউন্ড এটা তোমাৰ আহি গল এতিয়া সো হেটো হেলো এৰিনছ দুটা 2 মোলস লৈ ললা ইয়াৰ কি লব লাগিব দুটা তোমাৰ মেটেল লৈ লোৱা ঠিক আছে সোডিয়াম মেটেল যেটা লো আৰু এই ৰিঅ্যাকশনটোকে কি বুলি কয় ফিটিক ৰিঅ্যাকশন
উৰ্ছফিটিক নহয় উৰ্জত এটা হেলো এৰিনছ আৰু এটা হেলো এলকিন থাকে বাট যেতিয়া দুটা হেলো এৰিনছক তুমি লগোৱা তেতিয়া এইটো হয় আৰু ইয়াতে তোমাৰ হ'ব কি ইয়াতে Cl যোনটো হয় দুইটা Cl আঁতৰি যাব আৰু এই 2Na লগত লাগি কিনে হৈ যাব 2NaCl আৰু এই দুটা একেলগ লাগি যাব জাষ্ট কম্বাইন ইট এইটো ৰিয়েকচনৰ পৰা তোমাৰ আহে কিবা না কিবা এটা জাষ্ট কম্বাইন কৰি দিয়ে আৰু ইয়াকে কি বুলি কয় বাইফিনাইল সো মই কি কৰিলো বাইফিনাইলৰ কাৰণে আমাৰ লাগে হেলো এৰিনছ সো আমি হেলো এৰিনছ কি কৰিলো বনাব লাগিব ফাৰ্স্ট অফ অল বনোৱা হেলো এৰিনছ কেনেকৈ ইজিলি বনাব পাৰি ক্লোৰিনেশ্যন কৰা ব্ৰমিনেশ্যন কৰা ইটস আপ টু ইউ ৰাইট সো হেলো এৰিনছ তুমি কি কৰিব বনাব লাগিব আফটাৰ দ্যাট 2 মোলছ লৈ ল'বা তুমি বুজি পাইছা না 2 মোলছ লৈ কিনে তোমাৰ কি কৰিব লাগিব সোডিয়াম মেটালৰ সৈতে আমি ৰিয়েক্ট কৰালো উৰ্ছফিটিক ৰিয়েকচন হৈ গ'ল সৰি ফিটিক ৰিয়েকচন হৈ গ'ল So in this way আমাৰ কি কৰিব লাগিব তোমাৰ কৰিব লাগিব next আহা আমি চাও question number 6 let me take the space so next is nothing but আমি কি চালো conversion চালো so conversion examত আহে এইটো chapter তোমাৰ organicৰ পৰা conversion এটা পাবা so conversion শিকিবা এইটো reactionৰ যিমানবোৰ popular reactions আছে reactionবোৰ বহুত practice কৰিবা then you will তুমি easily convert কৰিব পাৰিবা so question number 6 give the reasons reason assertion আহিব পাৰে so দুটা reason assertions মই দিছো দুইটা reason assertion তোমাৰ কি হয় চাবা so para dichlorobenzene has higher melting point than those of ortho and meta dichlorobenzene so বুজি পাইছা না of course isomers means what they are তোমাৰ কি হয় তোমাৰ isomers so that means something but তাহাতৰ কি হয় structure formula is different but molecular formula is same that is isomers so isomers যদি হয় that is nothing but তোমাৰ কি হ'ব para dichlorobenzene or এইটো para dichlorobenzene first of all মই যদি আকো para dichlorobenzene so this is benzene dichlorobenzene chlorine মানে তোমাৰ কি থাকিব para positionত থাকিব লাগিব বুজি পাইছা নে আৰু এই বেনজিনটো তোমাৰ কি কৈছে ইয়াৰ মেল্টিং পইণ্ট বেছি হয় rather than orthodichloro isomer so এইটো এটা orthodichlorobenzene this দুটা ডাইক্লৰো মানে দুটা ক্লোৰিন থাকিবই লাগিব আৰু এটা হল মেটা পজিশনত থাকিব so ক্লোৰিন আৰু মেটা পজিশনটো এইটো পজিশন so এই দুটাতকে ইয়াৰ তোমাৰ কি কৈছে মেল্টিং পইণ্ট তোমাৰ বেছি হয় বুলি কৈছে মই যেতিয়াই মই লেকচাৰ ভিডিওটো তোমাৰ কৈয়ে আহিছো যে মেল্টিং পইণ্ট ইজ ডিপেন্ড আপন সিমেট্ৰিৰ ওপৰত ডিপেন্ড কৰে বুজি পাইছেন যে কম্পাউণ্ডটো সিমেট্ৰি চোৱাচোন এই দুটাৰ মাজত এই দুটা ষ্ট্ৰাকচাৰৰ মাজত এই যোনটো পেৰা ডাইক্লৰবেনজিন দেখা পাইছ ন ইয়াৰ সিমেট্ৰি বেছি চোৱাচোন ইয়াতে একো আছে নেকি দুই সাইডেদি একোই নাই দ্যাট ইজ সিমেট্ৰিকেল কম্পাউণ্ড এটা বুজি পাইছেন সিমেট্ৰিকেল জাস্ট লাইক তোমালোকে ঘৰ বনাওতে ব্ৰিক্সৰ ওপৰত ব্ৰিক্স দিয়া ব্ৰিক্সৰ তোমাৰ কি কৈ দিয়া বিগ ব্ৰিক্স দিয়ে দ্যাট ইজ নাথিং বাট এটা ধুনীয়া এটা তোমাৰ কি হৈছে কম্পেক্ট এটা ষ্ট্ৰাকচাৰ হয় তেনেকা ধৰণে যেতিয়া তুমি কি কৰিবা এই তোমাৰ পেৰা ডাইক্লৰবেনজিন এটাটো নহয় বহুত ষ্ট্ৰাকচাৰ থাকিব ন তুমি মেল্টিং পইণ্টৰ কথা কৈ আছা সো লেটিছত গৈ কিনে ইয়াৰ যোনটো এৰেঞ্জমেন্ট হ'ব পেকিং যোনটো হ'ব দ্যাট পেকিং ইজ ভেৰি গুড পেকিং দেন দিস বিকজ অফ ইয়াতে চোন এক্সট্ৰা দুটা তোমাৰ ক্লোৰিন এইটো সাইডেদি লাগি আছে ইমান পেকিং ভাল নহয় ইয়াতে পেকিংটো ভাল হ'ব আৰু পেকিং ভাল হ'ব সিমেট্ৰিকেল বুজি পাইছা নে বিকজ অফ ইয়াতে তোমাৰ কি হৈ যায় স্পেচটো ধুনীয়াকৈ ইউটিলাইজ হৈ যাব ৰাইট সো হেতু হল কথা ইয়াকে কি বুলি কয় সিমেট্ৰিকেল ষ্ট্ৰাকচাৰ বুলি কয় পেকিং ভাল হ'ব আৰু পেকিং ভাল হোৱাৰ লগে লগে ইহঁতৰ মাজত যোনটো কম্পেক্টনেছটো ভাল হ'ব that is nothing but you can say intermolecular force of attraction বেছি পাবা আৰু যেতিয়া intermolecular force of attraction বেছি হ'ব then you will get তোমাৰ কি হ'ব মলিকুলটোৰ যোনটো তোমাৰ কি কৰিব লাগিব মেল্ট হ'বলে গলাবলে তোমাৰ কি কৰিব লাগিব বহুত তোমাৰ কি দিব লাগিব টেম্পাৰেচাৰ দৰকাৰ হ'ব সেই কাৰণে কি কৈছে যে para dichlorobenzene has a higher melting point than ortho or meta dichloro right বুজি পাইছা very simple তোমাৰ কি এটা explanation হয় যিখিনি কৈছো সিমানখিনি বস্তু লিখিবা মই কি কৰো যে পেকিং এফিচিয়েন্সি পেকিং বেছি হ'ব আৰু এটা symmetrical structure পাম তাৰ কাৰণে আমাৰ কি হ'ব intermolecular force of attraction of course বেছি হ'ব সো আমি বন্ড তোমাৰ কি কৰিব ইহতা ব্ৰেক কৰিবলৈ বুজি পাইছা না গলা হ'বলে আমাৰ বহুত টেম্পাৰেচাৰ দৰকাৰ হ'ব কম্পাউণ্ড racemic mixture is optically inactive yes racemic mixture first of all কিটো জানিব লাগিব যে racemic mixtureত কি থাকে this is nothing but তোমাৰ কি হ'ব লিভো আৰু ডিক্সট্ৰ ৰোটেটৰি দুইটা কম্পাউণ্ডে থাকে বুজি পাইছানে এটা লিভো ৰোটেটৰি এটা ডিক্সট্ৰ ৰোটেটৰি গোটে ডিটেইলত ক'বলৈ গ'লে এতিয়া তোমাৰ বহুত টাইম ইয়াতে লাগি যাব বিকজ অফ অপটিকেল তোমাৰ কি আছে এক্টিভিটিৰ ওপৰত কথা আছে তো সো লিভো আৰু ডিক্সট্ৰ দুইটাই তোমাৰ কি অপটিকেলি এক্টিভ কম্পাউণ্ডে হয় এটা তোমাৰ ক্লকৱাইজ ঘূৰাই আৰু এটা এন্টি ক্লকৱাইজ তোমাৰ কি তোমাৰ প্লেন পলাৰাইজ পিপিএল যেতিয়া পাস কৰিবা ন ডিক্সট্ৰ ৰোটেটৰি দিস নাথিং বাট তোমাৰ ই ক্লকৱাইজ ঘূৰাই আছে আৰু লিভো ৰোটেটৰি তোমাৰ কি কৈ আছে এন্টি ক্লকৱাইজ তোমাৰ কি ঘূৰাই সো লাইটটোক যেতিয়া এটা ক্লকৱাইজ আৰু এটা এন্টি ক্লকৱাইজ ঘূৰাব তেতিয়া আলটিমেটলি তোমাৰ প্লেন পলাৰাইজ লাইটটোৱে তোমাৰ উইদাউট এনি ইফেক্টত যেনেকে তুমি পাৰ কৰিবা
তেনেকে যেনিবা এটা মিক্সাৰ এটা তুমি এটা কোনবা এটা তোমাৰ কি তুমি ইয়াতে তোমাৰ সাৰ্টেন এটা তোমাৰ কি হৈছে তোমাৰ কন্টেইনাৰত ৰাখিছা এটা লিভো আৰু ডিক্সট্ৰ ৰোটেটৰী কম্পাউণ্ড বুজি পাইছানে সো তাৰ হাতৰ তোমাৰ কি হ'ব তোমাৰ মেইন তোমাৰ ডিক্সট্ৰ ৰোটেটৰী সদায় তোমাৰ ক্লকৱাইজ সেন্সত ঘূৰাই আৰু ই তোমাৰ এন্টি ক্লকৱাইজ সেন্সত ঘূৰাব আৰু দুইটা এটা আৰু এটা যোনটো ইফেক্টক কেনসেল কৰি দিব আৰু যেতিয়া পিপিএল প্লেন পেৰালাইজ লাইট যেতিয়া এই দুটা কম্পাউণ্ডৰ মাজদি পাৰ হৈ যাব তেতিয়া উইদাউট এনি ইফেক্টত কি হৈ যাব পাৰ হৈ যাব সেইকাৰণে কৈছে যে যেতিয়া পিপিএল তোমাক কি কৰিলে উইদাউট এনি ইফেক্টত পাৰ হৈ গ'ল দ্যাট মিন্স অপটিক্যালি ইনএক্টিভ কম্পাউণ্ড বুজি পাইছানে যদি পিপিএল লেফট বা তোমাৰ কি হল ক্লকৱাইজ বা এন্টি ক্লকৱাইজ তোমাৰ কি হয় নুঘুৰে তেতিয়া আমি অপটিক্যালি ইনএক্টিভ বুলি কওঁ আৰু যদি পিপিএল প্লেন পেৰালাইজ লাইট যেতিয়া কম্পাউণ্ড এটাৰ মাজদি পাৰ কৰাৰ পিছত যেনিবা ক্লকৱাইজ ঘূৰিলে বা এন্টি ক্লকৱাইজ ঘূৰিলে দেন ইউ উইল সে যে দিস কম্পাউণ্ড ইজ অপটিক্যালি এক্টিভ বাট ইয়াতেতো তোমাৰ কি হৈ গ'ল যেনেকা লাইট পাৰ কৰিছা তেনেকা লাইটে তোমাৰ কি সেম ওৰিয়েন্টেশনতে লাইট পাৰ হৈ আছে that is nothing but optically inactive বহুত কথা আছে ইনানশিয়ামাৰ লগত ৰিলেটেড কথা আছে ডিটেইলছ আছে বাট মই ডিটেইলছ খিনি তোমাৰ ইমান দূৰ যাব বিচাৰা নাই মানে মেইন অবজেক্টিভটো মই কৈ দিছো ওকে সো পঢ়িলে আমি বহুত ডিটেইলছত আৰু পঢ়িব পাৰিম দিস ইজ ভেৰি ভেৰি গুড ইন্টাৰেষ্টিং টপিক ইন কেমিষ্ট্ৰি অপটিকেল তোমাৰ যোনটো তোমাৰ কি এক্টিভিটিৰ কথা কম্পাউণ্ডৰ থাকে সো আমাৰ লাষ্ট কোৱেশ্চন যোনটো হয় তালে মুভ কৰো আমি দুইটা কোৱেশ্চন 6 ৰ দুইটা কোৱেশ্চন আছে তোমাৰ কি হয় বহুত ইম্পৰ্টেন্ট হয় যে ৰেচিমিক মিক্সচাৰ ইজ অপটিক্যালি ইনএক্টিভ আৰু ৰেচিমিক মিক্সচাৰ হেতুৱে যে যেতিয়া ইকুইমলিকুলাৰ তোমাৰ কি লিভো আৰু ডিক্সট্ৰ ৰোটেটৰী কম্পাউণ্ড তুমি কি ৰাখা একেলগে ৰাখা তাকে কি বুলি কয় ৰেচিমিক মিক্সচাৰ বুলি কয় আৰু তাহাতৰ কোনো অপটিক্যাল এক্টিভিটি নাথাকে আৰু ইহাতক কোনবাই ইনানশিয়মাৰ বুলিও ক'ব বুকত মেনশন থাকিব that is also correct আৰু same তোমাৰ কি মিনিং হয় সো ইনানশিয়মাৰ কি হয় মই এটো তেতিয়া বুজাব নাযাও লাষ্টত আমাৰ আছে এটা ৰুট মেপ প্ৰবলেম সো ৰুট মেপ প্ৰবলেমটো আমি চাও যে ৰুট মেপ প্ৰবলেমো আহে এক্সামত যোৱাবাৰো আহিছে বুজি পাইছা না সো ৰুট মেপ প্ৰবলেমো চাব লাগিব আৰু কেনেকৈ আমি সলভ কৰিব ট্ৰাই কৰিম ভালকে চাবা যে প্ৰাইমেৰী এলকাইল হেলাইড দিস এন প্ৰাইমেৰী এলকাইল হেলাইড এনেকে তোমাৰ মলিকুলাৰ ফৰ্মুলা টাইপ দিয়া থাকিব is react with alcoholic KOH to given compound B so এই alkyl halide টো alcoholic KOH ৰ সৈতে react কৰি আছে and compound B formation কৰি আছে right compound B is react with HBr to give C আৰু compound B যেতিয়া HBr ৰ সৈতে react কৰে তেতিয়া হলে compound C দি আছে which is an isomer of A আৰু এই C compound এটা তোমাৰ কি হয় এই A ৰে এটা isomer হয় that means nothing but that structure may be different but তাহাতে তোমাৰ molecular formula is same when A is react with sodium metal it gives compound D আৰু A যেতিয়া sodium metalৰ সৈতে react কৰিব তেতিয়া compound কি দিয়ে D দিয়ে বুজি পাইছা নে A sodium metalৰ সৈতে মানে A compound এটা primary alkyl halide আছে আৰু তাক কি কৰি আছে sodium metalৰ সৈতে react কৰিলে compound D formation হয় আৰু D compound তোমাৰ এটো তোমাৰ ইয়াতে অলপমান আইডিয়াও দি দিছে এনেকা ধৰণৰ হ'ব C8H18 and which is different from the compound formed when N-butyl bromide is react with sodium আৰু এই কম্পাউণ্ডটো বুজি পাইছানে ইয়াতে প্ৰাইমেৰী এলকাইল হেলাইড যদি কও ইয়াতে দুই ধৰণৰ প্ৰাইমেৰী এলকাইল হেলাইড হ'ব মই দেখুৱাম দুই ধৰণৰ এলকাইল হেলাইড কেনেকা ধৰণৰ হ'ব এতিয়া কৈছে যেতিয়া নৰমেল এলকাইল হেলাইড যেতিয়া সো ইয়াতে এইখিনি বস্তুতে আমাৰ বহুতখিনি বস্তু ওলাই পৰিব যে ইমান ডিফাৰেন্ট ফ্ৰম দিস হয় নৰমেল বিউটাইল ব্ৰমাইড যেতিয়া তুমি কি কৰিবা ৰিয়েক্ট কৰিবা সোডিয়ামৰ সৈতে হেতু যোনটো তোমাৰ প্ৰডাক্ট বনিব that product is different from this আৰু that is nothing but তোমাৰ হেতু প্ৰডাক্ট তোমাৰ ইয়াৰ সৈতে তোমাৰ সেম নহয়গে যে এইটো যোনটো তোমাৰ হ'ব এইটো এটা ডিফাৰেন্ট হ'ব okay give the structure formula of A while write the equation for all the reactions I'll give you the sense যে তোমালোকৰ কেনেকা ধৰণৰ ইয়াতে তোমাৰ কৈ আছে গুটেখিনি মই মিলাব ট্ৰাই কৰিম first of all primary alkyl halide বুলি যিটো কয় চাৰিটা কাৰ্বন থকা আৰু ব্ৰমিন এটা লাগে ওকে কেনেকা ধৰণৰ হ'ব পাৰে এইটো হ'ব পাৰে CH3 CH2 এটা দুটা তিনটা চাৰিটা কাৰ্বন থকা বনোৱা এটা প্ৰাইমেৰী এলকাইল হেলাইড এইটো হ'ব পাৰে this is nothing but normal তোমাৰ কি হ'ল that is nothing but তুমি কি ক'বা this is butyl bromide normal butyl bromide আৰু এই এনেকা ধৰণৰটো হ'ব পাৰে ন যে এইটো সচোন CH3 প্ৰাইমেৰী তো এইটো হ'ব পাৰে ন CH2Br আৰু ইয়াতে তোমাৰ কি লাগি আছে ইয়াতে এটা CH3 লাগি আছে আৰু ইয়াতে CH এটোটো তোমাৰ প্ৰাইমেৰী তোমাৰ হ'ব পাৰে চাৰিটা কাৰ্বনে লাগিছে এটা দুটা তিনটা চাৰিটা সব ফৰ্মুলা is same হাইড্ৰোজেন তুমি গণিছোৱা ব্ৰমিন গণিছোৱা সব সেম পাবা this is nothing but ইয়াক কি বুলি কয় isobutyl bromide so দুইটা তো প্ৰাইমেৰী হয় ব্ৰমিনৰ পজিশন চোৱা দুইটা 1 ডিগ্ৰী হয় প্ৰাইমেৰী হয়
right? So দুইটা তোমাৰ primary alkyl halide এইটো হ'ব পাৰে এইটো হ'ব পাৰে এতিয়া কথাটো হ'ল যে দুইটাটো হ'ব নোৱাৰে এটাহে ল'ব লাগিব আমাৰ so তোমাৰ ইয়াতে চোৱা এইটো পজিচনত যদি আহা যে যেতিয়া when a is এইটো হ'ল a ইটো হ'ব পাৰে ইটো হ'ব এটা তোমাৰ ওলাব লাগিব যে এই দুটাৰ মাজত কোনটো a হ'ব পাৰে okay সেইটো তোমাৰ এটাহে হ'ব so when a is react with sodium যেতিয়া ই sodiumৰ সৈতে react কৰিব বা ই দুইটাৰ মাজত কোনবা এটা হ'ব আৰু so possibility দুইটাই আছে but কোনটো হয় আমি চাও যে এইটো এটা তোমাৰ compound formation হ'ব but is different আৰু এই যোনটো formation হ'ব এইটো এটা তোমাৰ কিবা completely different from the compound from when n-butyl bromide is react with sodium মানে এইটো হ'ল n-butyl bromide চোৱা normal butyl bromide এইটো হয় ইয়াক যেতিয়া মই sodium যেতিয়া তুমি কি কৰা 2 moles of sodium লৈ লোৱা যেতিয়া 2 moles of sodium ৰ সৈতে আমি react কৰাম আৰু of course ইয়াতো 2 moles তুমি ল'ব পাৰা কোনো কথা নাই so যেতিয়া তুমি react কৰবা তেতিয়া তুলে কি পাবা this is কি reaction হয় this is something but Ors reaction নহয় নেকি this is Ors reaction হয় তোমাৰ halo alkene তুমি কি sodium metal ৰ সৈতে react কৰাই আছা so 2 moles তাতে লৈ ল'ব লাগে so তেতিয়াহ'লে আমি react কেনেকা ধৰণৰ product পাবা CH3 CH2 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 আকৌ চাৰিটা কাৰ্বন আকৌ চাৰিটা কাৰ্বন এনেকে লাগি যাব CH2 CH2 CH3 right বুজি পালানে so এইটো হ'ল this is nothing but normal butyl bromide যেতিয়া sodium metal ৰ সৈতে react কৰবা এইটো পাবা so questionত কৈ আছে যে এই যোনটো তুমি পালা product এই productৰ সৈতে বুজি পাইছা নাই তুমি a যেতিয়া sodium metal ৰ সৈতে react কৰাবা তোমাৰ হেতু কি হ'ব different হ'ব that means they are talking about what এইটো normal halide ৰ কথা কৈ আছে যে ইয়াৰ লগত যেতিয়া তুমি sodium metal তুমি কৰাচোন কিন্তু দুইটা possibilities হ'ব পাৰে দুইটাই sodium ৰ লগত লগ লাগিব পাৰে এতিয়া তোমাৰ কি কৈ আছে যে different কোনটো হ'ব যে এইটো নহয় কে তোমাৰ যোনটো product হ'ব এইটো নহয় so that means they are talking about isobutyl bromide okay there is 2 moles of sodium okay of course এইটো যদি 2 লৈ লোৱা তেতিয়া কেনেকা ধৰণৰ পাবা same arrangement হ'ব CH3 CH2 আকৌ এটা same to same লগাই দিয়া okay CH2 ইয়াতে হৈ যাব তোমাৰ CH3 CH2 1 2 3 4 আৰু Br Br টো ইয়াতে লাগি আছে চোন 8টা হ'ল নে 1 2 3 4 5 6 7 8টা হ'ল 8টা কাৰ্বন থকা ব্ৰমিনেৰে লাগি আছে তোমাৰ হেতু হ'ল কথা so ultimately sorry ইয়াতে ব্ৰমিন টো নালাগে বাৰু কিয় because of ইয়াতে ব্ৰমিন নালাগে দেই ব্ৰমিন টো ওলাই যাব directly 2 NaBr NaBr হিচাপে ওলাই যাব সোডিয়াম লগাৰ পিছত ইয়াতো 2 NaBr হিচাপে right so যোনটো C8H18 পালা এই যোনটো তোমাৰ এটো C8H18 হয় ইটো C8H18 এ হয় C8H18 এ হয় but তোমাৰ কি কৈ আছে তুমি যেটো compound formation হ'ব যে তোমাৰ CHH18 which is different from the compound from when n-butyl bromide is react so এটো তোমাৰ কি হ'ব লাগিব তেনেকা তোমাৰ এটা compound ল'ব লাগিব যে normal যোনটো butyl bromide লগত যোনটো তুমি product পাবা এই product টো নহয়গে এই product টো তেতিয়াহ'লে তোমাৰ ultimately they are talking about এইটো বুজি পাইছানে এই isobutyl ৰ কথাটো কৈ আছে ঠিক আছে তো আমি এটা বস্তু আমি ক্লিয়াৰ হৈ গলো যে আমাৰ যোনটো তোমাৰ alkyl halide হ'ব হেতু তেতিয়াহ'লে কি হ'ব লাগিব this is what এইটো statementৰ পৰা এইটোৱে পাও যে CH3 CH CH3 আৰু ইয়াতে তোমাৰ কি হৈ যাব CH2Br right that is isobutyl bromide right তো আমি হেতু পাই গলো alkyl halide আৰু এতিয়া তোমাৰ alkyl halide কি কৰিব লাগে আমি alkyl halide টো সিলেক্ট কৰাৰ পিছতে আমি KYH লগত because আমি alkyl halide টো নাজানিলে আমি কেনেকৈ KYH লগত react কৰাম so KYH লগত যদি react কৰোৱা কি হ'ব alcoholic KYH লগত react কৰিলে you will get double bond okay alkene পাবা আৰু alkene টো তেনেকা ধৰণৰ হ'ব যতে লগাই দিয়া আৰু ব্ৰমিন আতৰি যাব এইটো ইয়াতো লগাব পাৰা up to you this is nothing but one position তে আহি আছে গোটেই কেইটা পজিশনতে so এইটো হ'ল তোমাৰ কি তোমাৰ alkene পাই গ'লা আমি এটা দুটা এইটো তোমাৰ ইয়াতে নালাগে okay হাইড্ৰোজেনটো নালাগে because of ইয়াতে হৈ আছে আৰু এটা CH2 হ'ব right so আমি alkene পালো alkene কি কৰিব লাগে চোৱা এইটো হ'ল তোমাৰ compound B পাই গ'লা তুমি এতিয়া আৰু ইটো হ'ল তোমাৰ this is compound A পাই গলো compound B পাই গলো আমি আৰু B যেতিয়া তুমি কি কৰিবা this is alkene ৰ পিছত HBr ৰ সৈতে alkene এইটো ইয়াক যেতিয়া তুমি কি কৰিবা HBr ৰ সৈতে react কৰাবা HBr to give the isomer আৰু alkene ক HBr ৰ সৈতে react কৰিলে product কেনেকৈ formation হয় মই তোমাৰ already তোমাৰ first part টো কৈ আহিছো
যে according to Markovnikov's rule so ইয়াতে Markovnikov's rule মতে যদি কৰা higher degree তোমাৰ কি দিব লাগিব bromine দিব লাগিব then ক'ত দিবা double bond তো ভাঙি যাব bromine to ইয়াতে দিব নোৱাৰিম আমি ইয়াতে দিলে you will get what higher degree right পালা higher degree পাবা ইয়াতে 3 degree পাই যাবা bromine দিয়াৰ লগে লগে ঠিক আছে so তেনেকা ধৰণৰ কথা so আমি এটো হল তোমাৰ product C this is nothing but B this is A and A to যোনটো final A to product কলা this is D তো ultimately এটো হল তোমাৰ this is nothing but road map problem so মই কিহৰ কাৰণে এইটো পজিশনতে ষ্টিক হৈ থাকিলো যে C8H18 because of ইয়াৰ পৰাই তো আমি কি কৰিম তোমাৰ primary alkyl halide to মই কি কৰিব পাৰিব দুটা possibilities আছে দুটা হ'ব পাৰে তাৰ পৰা আমি এটা কৰিব লাগিব এটা লব লাগিব আৰু হেতু তাতে আমাৰ ক্লিয়াৰলি চুজ হৈ গৈছে যে নরমাল বিউটাইল ব্রোমাইড টু ৰিয়েক্ট কৰি কিনে যোনটো কম্পাউন্ড পাবা হেতু আমাৰ নালাগে ইট ইজ ডিফাৰেন্ট ফ্ৰম CH18 so H18 to তোমাৰ কি নরমাল বিউটাইল হইতে যেনেকা প্ৰডাক্ট হ'ব হেতু নিচিনা নহয়গে মানে তেতিয়া হলে কি হ'ব লাগিব নহয়গে হলে ডিফাৰেন্ট হলে মানে দ্যাট মিন্স আইসৰ পৰাই ডিফাৰেন্ট আহিব ন এই দুটাই হৈ আছিল সো আইসৰ পৰাই ডিফাৰেন্ট টো আহিব সো আলটিমেটলি দে আর টকিং অ্যাবাউট যে আইসোবিউটাইল ব্রোমাইড টু এল তোমাৰ কি লৈছে এজ এ অ্যালকাইল হ্যালাইড হিচাপে লৈছে বাকি খিনি তোমাৰ কি কৰিলো আমি অ্যালকোহলিক কেওএছৰ হৈতে এবাৰ কৰিলো HBr ৰ হৈতে দিলো হৈ গল অ্যালকোহলিক কেওএছৰ দিলে হদাই ডাবল বন্ড ফৰ্মেশন হ'ব আৰু তোমাৰ কি হৈ যাব এলকিন ফৰ্মেশন আৰু এলকিনক যেটা HBr তোমাৰ ৰিয়েক্ট কৰাবা হাইড্ৰোজেন হ্যালাইডৰ লগত তুমি ৰিয়েক্ট কৰাবা according to Markovnikov's rule মতে আমাৰ কি হৈ যাব প্ৰডাক্ট ফৰ্মেশন হ'ব so মই হেবিলা শিকাব না যাও যে Markovnikov's rule কেনেকে হ'ব কি হ'ব because of those are the তোমাৰ কি হৈ যায় সৰু বস্তু গুটেখিনি বস্তু লেকচাৰ ভিডিও যেটা জুনে তোমাৰ এটেন্ড কৰিছা সবে পাই যাবা ওকে so হেতু হল কথা ভিডিওটো তোমাৰ আৰু লেন্দি কৰিব নিবিচাৰো মই গুটেখিনি ইম্পৰ্টেন্ট টপিক মই কৈ দিলো কেনেকা ধৰণৰ প্যাটাৰ্ন আহে কোনটো কোৱেশ্চনছ তোমাক কোনটো টপিকৰ পৰা বেছিকে আহে মই তোমালোকক আবাহটা দিলো নেক্সট এনেকে আমি তোমাৰ অৰ্গানিক যেটা আমি আজি এটাহে ভিডিও ষ্টাৰ্ট কৰিছো নেক্সট দলে এলকহল ফিনল ইথাৰ আছে carboxylic acid ketone তোমাৰ aldehyde ketone আছে and nitro compound আছে আমি গুটেখিনি one by one আমি ভিডিও লৈ আহিম সো তাৰ কাৰণে তোমালোকে stay updated and তোমালোকে লেকচাৰ ভিডিও যদি জয়েন কৰিব বিচাৰা তোমাৰ গুটেই thoroughly তোমাৰ কি আছে ডেসক্ৰিপচনত তোমালোকে পাই যাবা till then আজিৰ ভিডিও তেতিয়ালে ইয়াতে তোমাৰ এন্ডিং কৰিব বিচাৰিছো বাকি তোমালোকে ফ্ৰেণ্ডৰ মাজলে ফৰৱাৰ্ড কৰি থাকিবা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি থাকিবা বাই বাই